জুন তয়ো কিন্তু যা তা দেই ইমান ৰাতি ফোন কৰিছ যে এতিয়া ৰাতি তহঁতৰ তাতহে আমাৰ ইয়াত এতিয়া দিন আমাৰ যে এতিয়া দিন ৰাতিও বেলেগ বেলেগ হ'ল মই পাহৰিছিলোৱেই বাৰু এতিয়া ক কাম বনৰ কিবা হ'লনে নাই বিশেষ একো কৰিব পৰা নাই তোক তাকে কিবা এটা কৰি আছো আৰু ঘৰ মই বৰ্তমান বন্ধু এজনৰ ঘৰতে আছো বন্ধু নে বান্ধৱী ভাল ল'ৰাটো ভাল বুজিছা বিবেকানন্দ ল'ৰা মানে আপুনি কাৰ কথা কৈছে মানে মই তোমাৰ ইটো ল'ৰাৰ কথা কৈছো মোৰ এইবোৰ কি কৈছে আপুনি আচৰিত হৈছাতো মই দীপৰ কথা কৈছো হে তাক ময়ে কৈছিলো বোলো তোৰ লগৰটো সাত সাগৰ 13 নদী পাৰ হৈ গ'ল তইনো ইয়াত কি কৰিবলৈ থাকিলি সি মোক কি ক'লে জানা এইবোৰ আপুনি কি কথা কৈছে বৰদেউতা দুইটা যদি ইমান দূৰলৈ যাওঁগে ঘৰখন কোনে চাব তাতে মাহীটোৰ গাটো বৰ ভাল নহয় মহাদেউ কেনেকৈ অকলশৰীয়াকৈ এৰি থৈ যোৱাটো জানো উচিত হ'ব সেইটো হয় নিজৰ ল'ৰাটোৱে যেতিয়া সেইবোৰ চিন্তা নকৰিলে নাই সি কিয় চিন্তা কৰিব লাগিছে সিটো জানেই যে সি নাথাকিলে মইতো আছোৱেই আৰু মহাদেউহঁতেতো মোক তাতকৈ কম মৰম নকৰে মইতো নিজকে মহাদেউৰ দ্বিতীয় ল'ৰা বুলিয়ে ভাবো ল'ৰাটোলে কিবা এটা মায়া হ'ল হে বুজিছা একেবাৰে গৈ আমাৰ পিতৰ ওচৰ পালোগৈ নহয় বোলো আজি কিন্তু খালী হাতে নাযাওঁ দেই কাম এটা লাগিব আৰু কামটো তই এৰিবি আপুনি বিশ্বাস কৰা বিবেকানন্দ আজি বহুত দিনৰ মূৰত এটা সঁচা কথা কৈছো হে তোক বৰদেউতাই কাম দিলে নাই বৰদেউতাই দিয়া নাই মন্ত্ৰীয়ে দিছে প্ৰায় 60টা ঘৰৰ ফেব্ৰিকেশ্যনৰ কাম কিন্তু তেখেতে ক'লে বৰদেউতা চিঞৰ বাখৰৰ পৰা ৰক্ষা পাবলৈহে বোলে মন্ত্ৰীয়ে মোক কামটো দিছে দুদিনমান ৰোৱা হ'লে তেখেতে কি জানি জুনকো কিবা এটা সুবিধা কৰি দিলেহেঁতেন হ'বচোন দিয়ক মাহিদেউ সিটো এতিয়া কাম বন নকৰাকৈ থকা নাই ৰবিচোন দীপ সি দেখোন আজি কেইবাদিনো মহাৰলৈ ফোন কৰা নাই আগৰবাৰ কৈছিল 2-3 দিনতে ঘৰটো সলাব এটা ডাঙৰ ঘৰলৈ যাব কি বা হ'ল নাই হ'ব আৰু কিটো এইবাৰ সি এটা ডাঙৰ ঘৰলৈ শিফ্ট কৰিছে হওক দে আগতে সি আমাৰ ঘৰটোলৈ কমখন অশান্তি কৰিছিল নে বোলে ইয়াতকেও ডাঙৰ ঘৰ লাগে আৰু মহাৰে কৈছিল মই তোক এই ঘৰটো সাজি দিছো এতিয়া ইয়াক ধুনীয়া কৰা ডাঙৰ কৰা সেয়া তোৰ কাম কিন্তু সিটো মাহীদেউ আগৰ কথাবিলাক কৈ মন বেয়া কৰি নাথাকিবচোন আৰু সিটো সদায় তাত নাথাকে যেতিয়া আহিব তেতিয়া নতুনকৈ সজাই ল'ব তোমাৰ আগত আৰু কি লুকা মহেন্দ্ৰ কামৰ পৰা অৱসৰ ললো যদিও দায়িত্ব এতিয়াও শেষ নহল বিজয়ৰ বৰ ইচ্ছা এইবাৰ ইয়াৰ ঘৰখন পাতে বোলে জুনৰ বিয়াৰ কথা কৈছা নেকি মইতো তোমাক সুধু কৰিয়ে আছিলো কৰবাত কিবা কথা বতৰা চলাইছা নেকি কথা বতৰা কেতিয়াবা ঠিকেই কৰি থৈছে বুজিছা তেওঁ ঘৰখনৰ দায়িত্ব দিয়ে যদি তোমাৰ মনিকেই দিব মনি মহেন্দ্ৰ তোমাৰ আপত্তি নাইতো আপত্তি তোমাৰ কোনটো কথাতনো আজিলৈকে আপত্তি কৰিছো যে আজি নতুনকৈ কিবা এটা কৰিম কিন্তু জুনে বা কথাটো কেনেকৈ লয় নাই তাক মই কওঁ কিন্তু মনিৰ কথা কোৱা আগতে তোমাৰ মতামতৰ প্ৰয়োজন আছে বুলি ভাবিহে
হ'ব দিয়া, মোৰ আপত্তি নাই। দীপ দীপ কিয় ক'ৰবালৈ যাবলৈ ওলাইছ নেকি? নাই, কাৰখানালৈ যাওঁ। কিন্তু মহাদেউ, আজি আপুনি আহিল যে? কথা আছে বুজিছ। হেৰি দীপ, ই যোনে জানো তোক বিহুৰ সময়তে আহিম বুলি কোৱা নাছিলে? অঁ, কৈছিল, কিন্তু তাক 2 মাহমান সময়লৈ আহিবলৈ কবি। মই মহান্তক কথাটো কৈছোঁ বুজিছ। ভাবিছোঁ এইবাৰ জোনৰ বিয়াখন পাতিয়েই পেলাম। জোনৰ বিয়া? অঁ, তহঁত তিনিটাতো একেলগেই ডাঙৰ দীঘল হৈছ, সিহঁতৰো বৰ মিল। ঐ, তই তাক কথাটো কবি নে? অঁ, হেৰি, মই বাৰু তাক ক'ম। আপোনালোকে মণিক কথাটো কৈছে নেকি? ঐ, সেইটো দায়িত্ব মই মাহিৰক দি আহিছোঁ। তেওঁ চাগে ইতিমধ্যে কথাটো কৈছে। আই, এতিয়া এনেকে থাকিলে হ'ব নেকি? মই মহাৰক ক'ব লাগিব নহয়, নে জোনক এতিয়া তোৰ ভাল নলগা হ'ল? মণি, এইবোৰ বাৰু তই কি আৰম্ভ কৰিছ কচোন? মোৰ বোৱাৰী হ'বলৈ মই এতিয়া কি তোক কাকুতি মিনতি কৰিব লাগিব নেকি?